আমি আছো এতিয়া কেৰালা। তো যেতিয়া আমি খবৰটো পাইছোঁ নিউজত, তেতিয়া টাইমটো আছিল 1টা বজাত। খাবলৈ আহিছোঁ ৰুমত। তেতিয়া মোবাইলটো অন কৰিছোঁ, অন কৰি চাই আছোঁ মোবাইলটো। তেতিয়া এটা নিউজ আহিছে। তো এনেকুৱা খবৰটো আহিছে মানে আৰু কি ক'ম, মনটো বেয়া কৰি দিছে একদম। মনটো এনেকুৱা বেয়া কৰিছে আৰু কামলৈ যাব ইচ্ছা নাই। কামলৈ যাব ইচ্ছা নাই, একদম নাই। যেতিয়া তাৰ খবৰটো শুনিছোঁ যে জুবিন গাৰ্গ আৰু নাই দুনিয়াত, এনেকুৱা মনটো বেয়া লাগিছে, কি ক'ম আৰু, ক'বলৈ আৰু উপায় নাই। মনটো বহুত বেয়া লাগিছে, বহুত। তেতিয়া আৰু আমি মনত কামনা কৰি আছোঁ, খবৰটো পাই কেনে এতিয়া আমি কামনা কৰোঁ তাই ভাল থাকক, আত্মাটো শান্তি পাওক, এইটোৱে কামনা কৰি আছোঁ। মনটো বহুত বেয়া লাগিছে, বহুত। ইমান দূৰৰ পৰা আৰু যাবলৈ উপায় নাই, যাব নোৱাৰোঁ। ঘৰত থাকিলে হয় গ'লো হয়। আমি আছোঁ কেৰালাত। যেতিয়া খবৰটো পাইছোঁ তেতিয়া বহুত বেয়া লাগিছে মনটো। তো ঘৰত থাকিলে হয় আমি গ'লো হয় গাড়ী লৈ কিনে চাবৰ কাৰণে। ইমান দূৰত আছোঁ কেৰেলাত, তো আমি আৰু যাবৰ কাৰণে আৰু সুবিধা নাই। আজি নিশ্চয় হয় ঘৰত থাকিলে গ'লো হয়, কিন্তু মনটো বহুত বেয়া লাগিছে, একদম বেয়া লাগিছে। মনটো আজি ভাল লাগা নাই, একদম ভাল লাগা নাই মনটো। বহুত দুখ লাগিছে। এইটো আমি আজিৰ পৰা নহয়, সৰুৰ পৰা তাৰ গানটো চাই আছোঁ বা তাৰ গানটো শুনি আছোঁ, আৰু ইমান তাৰ গান, ভিডিঅ' ইমান ভাল পাইছিলোঁ গানকেইটা শুনি কেনে। বহুত দুখ লাগিছে যেতিয়া তাৰ খবৰটো আহিছে নিউজত। তেতিয়া মই ডিউটিত আছিলোঁ। তেতিয়া খবৰটো পাই কেনে মোৰ এনেকুৱা বেয়া লাগিছে, কি ক'ম আৰু। মনত এনেকুৱা দুখ লাগিছে যে এতিয়া আমি কামটো এৰি কিনে ৰুমত যাই কিনে ৰেষ্ট ল'ম, এনেকুৱা লাগিছে। এতিয়া আৰু কি ক'ম, ক'বলৈ আৰু উপায় নাই। মনটো বহুত বেয়া লাগছে।